নমস্কাৰ বন্ধুসকল, ৱেলকাম টু মাই ইউটিউব চেনেল আসাম কেৰিয়াৰ জব। আজি পুনৰ আপোনালোকৰ বাবে বহুত ভাল খবৰ আহি গ'ল। UDI বিভাগৰ ফালৰ পৰা নতুনকৈ চাকৰি মুকলি কৰিলে। 23,500টাতকৈ অত্যাধিক ভেকেঞ্চি মুকলি কৰি দিলে। ডিষ্ট্ৰিক্ট আপোনালোকে জিলা ৱাইজতে নিযুক্তিসমূহ লাভ কৰিব পাৰিব। গ্ৰেড 3 আৰু গ্ৰেড 4 লেভেলৰ ভেকেঞ্চি হয়। কেনেকুৱা ধৰণৰ এপ্লাই, লগতে এপ্লাইসমূহ কৰিবলৈ কি ডকুমেণ্টছ লাগিব, সকলোখিনি কথা এই ভিডিঅ' যোগে আলোচনা কৰা হ'ব। চ' যদি ভিডিঅ'টো ভাল পায়, ভিডিঅ'টো লাইক কৰি পেলাই লগৰ চেনেল ছাবস্ক্ৰাইব কৰি দিব পাৰে। এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ প্ৰতিদিনে পাই থাকিব বাবে। আৰু মই হোৱাটছআপ চেনেল ভিডিঅ' ডেছক্ৰিপশ্যনত দিয়া আছে, তাত গৈ ফ'ল'টো কৰি দিব পাৰে। তেতিয়া আপোনালোকে ডেইলি জবৰ আপডেটসমূহ পাই থাকিব পাৰিব। আৰু ভিডিঅ'টো যিমান পাৰে সিমান বন্ধুবৰ্গক শ্বেয়াৰ কৰি দিয়ক, যাতে সকলো বন্ধুৱে ডেইলি জবৰ আপডেটসমূহ পাই থাকিব পাৰে। ভিডিঅ'টো আগবঢ়াৰ আগতে মই আপোনালোক জনাই দিব বিচাৰিছোঁ, এই যিটো UIDI বিভাগৰ ভেকেঞ্চিখিনিৰ কথা মই আপোনালোক ভিডিঅ'টো জনাম। তাৰ যদি আপোনালোকে প্ৰপাৰ অনলাইনটো আমাৰ থ্ৰুদি কৰাই ল'ম বুলি ভাবিছে, তেন্তে আমাৰ হোৱাটছআপ নম্বৰ স্ক্ৰীনত মই আপোনালোকক দেখাই দিছোঁ, 9864881276। ইয়াত আপোনালোকে হোৱাটছআপত হাই বুলি মেছেজ কৰিলে হ'ল, আমি আপোনালোকক প্ৰপাৰ অনলাইনটো কৰি দিয়া হ'ব। কিন্তু আপোনালোকে কল নকৰিব, কল কৰিলে এভেইলেবল নাপাব। চ' যদি আপোনালোকে আমি কৰিব লাগে, আমাৰ সৈতে কৰাই ল'ম বুলি ভাবিছে, তেন্তে আমাৰ হোৱাটছআপ নম্বৰ স্ক্ৰীনত দিয়াই আছে। আহক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। ইয়াত আপোনালোকে দেখিব পাইছে UIDI মানে আধাৰ ৰিক্ৰুইটমেণ্ট হয় 2025 বৰ্ষৰ কাৰণে আহিছে। এপ্লাই ফৰ ভেৰিয়াছ ভেকেঞ্চি প্ৰায় 23,000 প্লাছ আপোনালোকে ভেকেঞ্চি দেখিবলৈ পাব। চ' যদি আপোনালোকে ইণ্টাৰেষ্টেড হয় বা যদি আপোনালোকে আবেদনসমূহ কৰিম বুলি ভাবিছে, আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। মই আপোনালোকক ফুল নটিফিকেশ্যন বা ফুল আপোনালোকৰ সকলোখিনি কথা জনাই আছোঁ। চ' আপোনালোকে ভিডিঅ'টো আপোনালোকে শেষলৈকে চাব, তেতিয়া আপোনালোকে সকলোখিনি কথা গম পাব। এজ ক্ৰাইটেৰিয়া কিমান বিচাৰিছে, কোৱালিফিকেশ্যন কিমান বিচাৰিছে, মই সকলোখিনি কথা জনাই আছোঁ। আৰু ইয়াত আপোনালোকক গ্ৰেড 3, গ্ৰেড 4 লেভেলৰ ভেকেঞ্চি আহিছে। মই পোনপ্ৰথমে আপোনালোকক অভাৰভিউটো জনাই দিব বিচাৰিছোঁ। আধাৰ ৰিক্ৰুইটমেণ্ট হৈ 2025 বৰ্ষৰ কাৰণে আহিছে। ভেকেঞ্চি নেমটো দেখিব পাইছে, আধাৰ কাৰ্ড ভৰ্তি 2025ৰ কাৰণে আহিছে। অৰ্গেনাইজেশ্যন নেম আপোনালোকে দেখিব পাইছে, ইউনিক আধাৰ আইডেণ্টিফিকেশ্যন অথৰিটি অফ ইণ্ডিয়া, যিটো UIDI ফালৰ পৰা ভেকেঞ্চিখিনি মুকলি কৰিছে। আৰু ইয়াত বিশেষকৈ গ্ৰেড 3 আৰু গ্ৰেড 4 লেভেলৰ ভেকেঞ্চি হয়। মই ভেকেঞ্চিখিনিৰ কথা কৈ দিছোঁ আপোনালোকক। ৰিজনেল অফিচাৰৰ ভেকেঞ্চি আছে, ছেকশ্যন অফিচাৰৰ ভেকেঞ্চি আছে, ডিপুটি ডাইৰেক্টৰৰ ভেকেঞ্চিও দেখিবলৈ পাব, CDOৰ একাউণ্ট অফিচাৰৰ ভেকেঞ্চিও দেখিবলৈ পাব, এছিষ্টেণ্ট একাউণ্ট অফিচাৰৰ ভেকেঞ্চি দেখিবলৈ পাব, ডিপুটি ডাইৰেক্টৰৰ ভেকেঞ্চি দেখিবলৈ পাব, একাউণ্টেণ্টৰ ভেকেঞ্চি দেখিবলৈ পাব, ষ্টেন'গ্ৰাফাৰৰ ভেকেঞ্চি আছে, এছিষ্টেণ্টৰ আছে, যিটো 12 পাছৰ লেভেলৰ। আৰু যিখিনি আদাৰ পোষ্ট আছে, MTS হওক বা গ্ৰেড 4 লেভেলৰ ভেকেঞ্চি, এইখিনি আপোনালোকে 10 পাছৰ ক্ষেত্ৰত আবেদনসমূহ কৰি ল'ব পাৰিব। চ' বিভিন্ন ধৰণৰ ভেকেঞ্চি মুকলি কৰিছে আধাৰ বিভাগৰ ফালৰ পৰা, UIDI বিভাগৰ ফালৰ পৰা। চ' যদি আপোনালোকে ইণ্টাৰেষ্টেড হয় বা যদি ইলিজিবল হয়, আবেদনসমূহ যে কৰিম বুলি ভাবি আছে, তেন্তে ভেকেঞ্চিখিনিৰ ক্ষেত্ৰত আবেদনসমূহ কৰি ল'ব পাৰিব। আপোনালোকৰ এটা ডাঙৰ সুযোগ আহি গ'ল, এটা সুবিধা আহি গ'ল। চ' সুযোগ আৰু সুবিধাটো আপোনালোকে গ্ৰহণ কৰিব পাৰে যদি আপোনালোকে আবেদনসমূহ কৰিম বুলি ভাবি আছে। আৰু প্ৰতিটো ভেকেঞ্চিৰ ক্ষেত্ৰত বিভিন্ন ধৰণৰ কোৱালিফিকেশ্যন হয়। কেনেকুৱা ধৰণৰ কোৱালিফিকেশ্যন বিচাৰিছে মই সেইটোও আপোনালোকক জনাই আছোঁ। আৰু ইয়াত টোটেল পোষ্টৰ কথা কৈছে, ভেৰিয়াছ আছে 23,000 প্লাছ আপোনালোকে ভেকেঞ্চি দেখিবলৈ পাব। আৰু এপ্লাই মোডটো অনলাইন হওক অফলাইন হওক সকলো মাধ্যমে কৰিব পাৰিব। চ' বিশেষকৈ আপোনালোকে অনলাইন যোগে কৰিব লাগিব, অফলাইন যোগে কিছুমান পদৰ ক্ষেত্ৰতে পাৰিব। হু কেন এপ্লাই ক্ষেত্ৰত যদি ক'বলৈ যাওঁ, অল ইণ্ডিয়া মেল হওক ফিমেল হওক সকলোৱে ভেকেঞ্চিখিনিৰ ক্ষেত্ৰত আবেদনসমূহ কৰি ল'ব পাৰিব। যিহেতু এইকেইটা চেণ্ট্ৰেল লেভেলৰ ভেকেঞ্চি হয়, মেল হওক ফিমেল হওক অল ইণ্ডিয়া কেণ্ডিডেট ভেকেঞ্চিখিনিৰ ক্ষেত্ৰত আবেদনসমূহ কৰি ল'ব পাৰিব। চ' যদি আপোনালোকে ইণ্টাৰেষ্টেড হয়, ইলিজিবল হয়, আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। যিহেতু আপোনালোকৰ এটা ডাঙৰ সুযোগ মুকলি কৰি দিছে UIDI ফালৰ পৰা। চ' ইয়াৰ চেলাৰী ক্ষেত্ৰত 18,000 পৰা 95,000 পৰ্যন্ত আপোনালোকে চেলাৰীসমূহ লাভ কৰিব পাৰিব। আৰু এই ভেকেঞ্চিকেইটাৰ ক্ষেত্ৰত আবেদন কৰিবলৈ মিনিমাম যিটো এজ বিচাৰিছে, 18 বছৰ বিচাৰিছে, মেক্সিমাম এজটো উল্লেখ কৰা নাই। মিনিমাম 45 ইয়াৰ্ছলৈকে আবেদনসমূহ কৰি ল'ব পাৰিব। লগতে আপোনালোকে এজ ৰিলেক্সেশ্যনসমূহ লাভ কৰিব পাৰিব। SC SC ক্ষেত্ৰত 5 বছৰকৈ ৰিলেক্সেশ্যনসমূহ লাভ কৰিব। OBCৰ ক্ষেত্ৰত 3 বছৰকৈ ৰিলেক্সেশ্যনসমূহ লাভ কৰিব পাৰিব। আৰু PWBDৰ ক্ষেত্ৰত 10 বছৰ পৰ্যন্ত এজ ৰিলেক্সেশ্যনসমূহ লাভ কৰিব পাৰিব। মানে SC SC কেণ্ডিডেটে 50 বছৰলৈকে আবেদন কৰিব পাৰিব, OBC কেণ্ডিডেটে 48 বছৰলৈকে পাৰিব, আৰু PWBDৰ কেণ্ডিডেট 10 বছৰ মানে 55 বছৰ পৰ্যন্ত এই ভেকেঞ্চিকেইটাৰ ক্ষেত্ৰত আবেদনসমূহ কৰি ল'ব পাৰিব। আৰু এপ্লিকেশ্যন ফিজৰ ক্ষেত্ৰত কোনো ইয়াত এপ্লিকেশ্যন ফিজ লিখা নাই। জেনেৰেল OBC হওক কোনো এপ্লিকেশ্যন ফিজ নাই, SC SC PWD হ'লেও কোনো এপ্লিকেশ্যন ফিজ আপোনালোকে দিবলগীয়া কথা নাই। চিলেকশ্যন প্ৰচেছ বুলি ক'বলৈ যাতে কোনো এক্সাম হয়, কোনো এক্সাম দিব নালাগে। অনলি আপোনালোকৰ ডকুমেণ্টছ ভেৰিফিকেশ্যন হ'ব। যেতিয়া আপোনালোকে এপ্লাই কৰিব, এপ্লাই কৰাৰ পিছত যে শ্বৰ্ট লিষ্টেড হয়, তেতিয়া আপোনালোকৰ ডকুমেণ্টছ ভেৰিফিকেশ্যনৰ কাৰণে মাতিব। আৰু যদি আপোনালোকে ফাইনেল শ্বৰ্ট লিষ্টেড হয়, তেন্তে আপোনালোকে ডাইৰেক্ট আপোনালোকে চিলেকশ্যনসমূহ লাভ কৰিব পাৰে। বা ইণ্টাৰভিউ আপোনালোকৰ হ'ব পাৰে, কিন্তু আপোনালোকৰ কোনো ৰিটেন এক্সাম অনুষ্ঠিত নহয়। চ' যদি আপোনালোকে ইণ্টাৰেষ্টেড হয় বা যে আধাৰ বিভাগত যে চাকৰি কৰিম বুলি ভাবি আছে, তেন্তে ভেকেঞ্চিকেইটাৰ ক্ষেত্ৰত আবেদনসমূহ কৰি ল'ব পাৰিব। আপোনালোকৰ এটা ডাঙৰ সুযোগ আৰু এটা সুবিধা আহিছে। চ' এই সুযোগ আৰু সুবিধাটো আপোনালোকে গ্ৰহণ কৰিব পাৰে। এনেকুৱা ধৰণৰ সুযোগ সুবিধা প্ৰতি বছৰে নাহে। চ' এই বছৰ আপোনালোকৰ বাবে মুকলি কৰি দিছে। চ' যদি ইণ্টাৰেষ্টেড হয়, ইলিজিবল হয়, আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। কোৱালিফিকেশ্যনসমূহ কিমানকৈ বিচাৰিছে
আছে মই আপোনালোকক জনাই দিছোঁ ইয়াত এডুকেশ্যন কোৱালিফিকেশ্যন দেখিব বিচাৰে 10 পাছ কৰি ল'ব পাৰিব 12 পাছ কৰি ল'ব পাৰিব নাইবা যে আপোনালোকে গ্ৰেজুৱেশ্যন পাছ কৰিছে তেতিয়াও আবেদনসমূহ কৰিব পাৰিব কিয়নো ইয়াৰ প্ৰতিটো ভেকেঞ্চিৰ ক্ষেত্ৰত বেলেগ বেলেগ কোৱালিফিকেশ্যন বিচাৰে 10 পাছৰ কাৰণে ভেকেঞ্চি দেখিবলৈ পাব 12 পাছৰ কাৰণে ভেকেঞ্চি দেখিবলৈ পাব আৰু যদি আপোনালোকে গ্ৰেজুৱেশ্যন পাছ কৰিছে তেতিয়াও ভেকেঞ্চি দেখিবলৈ পাব সো 10 পাছ 12 পাছ গ্ৰেজুৱেশ্যন সকলোৱে আপোনালোকে ভেকেঞ্চিসমূহ দেখিবলৈ পাব আৰু ইম্পৰ্টেণ্ট ডকুমেণ্টছৰ ক্ষেত্ৰত পাছপোৰ্ট সাইজ ফটোকপি আদি কৰি সকলো ধৰণৰ ডকুমেণ্টছ লাগিব সো যদি ইণ্টাৰেষ্টেড হয় এলিজিবল হয় আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব হাউ টু এপ্লাই ক্ষেত্ৰত ইয়াৰ কাৰণে আপোনালোকে অনলাইন যোগে এপ্লাইসমূহ কৰিব পাৰিব যদি আপোনালোকে অনলাইন যোগে এপ্লাইটো নিজে কৰিব নোৱাৰে তেন্তে আমাৰ হোৱাটছআপ নম্বৰ স্ক্ৰীনত দিয়া আছে তাত আপোনালোকে হোৱাটছআপত হাই বুলি মেছেজ কৰিলে হ'ল আমি আপোনালোকক প্ৰপাৰ অনলাইনটো কৰি দিয়া হ'ব কিন্তু আপোনালোকে কল নকৰিব কল কৰিলে আপোনালোকে